অনুপম গোৱালা প্ৰকৃততে হত্যাকাণ্ড নে আত্মহত্যা, পৰকীয়া প্ৰেম নে আন কিবা ঘটনা? নমস্কাৰ বন্ধু বান্ধৱীসকল, মই মৰমী মোৰ ইউটিউব চেনেলটোলৈ আপোনালোক সকলোলৈকে স্বাগতম জনালোঁ। হয়, মই আজি কি ভিডিঅ' বনাবলৈ লৈছোঁ আপোনালোকে থাম্বনেইল আৰু টাইটেল দেখি গম পাইছে। অনুপম গোৱালা নামৰ এই জোৱানজন আচলতে আত্মহত্যা কৰি মৃত্যু হৈছে নে তেওঁক হত্যা কৰা হৈছে, এই কথাটোৰ আচলতে আমাৰ অসমৰ ৰাইজে জানিব বিচাৰিছে। প্ৰকৃততে তেওঁ হত্যা কৰা হৈছে বুলি বহুতে আঙুলি টোৱাইছে, কিন্তু পৰকীয়া প্ৰেমৰ এটা কাহিনী ৰূপ দিয়া বুলি আমাৰ জনসাধাৰণে আচলতে পোনপ্ৰথমতেই সন্দেহৰ গোন্ধ পাইছে। আমাৰ সমাজত আচলতে নহ'ব লগা ঘটনা বহু ঘটিছে। সেয়ে জোনমণি ৰাভা হওক বা আৰু বহু ক'বলৈ হ'লে অন্ত নপৰে। যিসমূহ লুকাই চুৰ কৰিতো হয় সেইসমূহতো হয়েই, কিন্তু নিউজত ভাইৰেল হোৱা পোনপ্ৰথমবাৰৰ বাবে কাৰ্বি আংলঙৰ পৰা ধৰি বহু ঘটনা আচলতে আমাৰ অসমত হৈ থাকে। সেই হেতুকে এইবাৰ এই জোৱানজন অনুপম গোৱালা তেওঁক আচলতে হত্যা কৰিলে নে নিজেই আত্মহত্যা হ'ল, বা তেওঁ আত্মহত্যা হ'ল পৰকীয়া প্ৰেম দুই এদিনত তেওঁ এনেকৈ মানুহগৰাকীক লৈ আহিবলৈ গৈ আত্মহত্যা কৰাটো স্বাভাৱিক নহয়। সেই কথাটো আচলতে অসমবাসীৰ ৰাইজে কিবা এটা নিশ্চয় গোন্ধ পাইছে। সেইটো আমাৰ মনৰ কথা, সেই কথাটো আমি আচলতে ক'ব নোৱাৰিম। যি নেকি আইনৰ তদন্তত বা আইনৰ আওতাত আছে, তেখেতলোকে বিচাৰ কুচাৰ কৰি তাৰ প্ৰকৃত ৰহস্য নিশ্চয় উদঘাটন হ'ব বুলি আমি আশা ৰাখিছোঁ, যাতে জোনমণি ৰাভাৰ দৰে এই অনুপম গোৱালাও যদি কাৰোবাৰ বলি হৈছে বা কাৰোবাৰ চলনা বা কাৰোবাৰ বলি হৈছে, ষড়যন্ত্ৰৰ বলি হৈছে, তেন্তে ন্যায় পোৱাটো আমি বিচাৰোঁ। আৰু যে জোনমণি ৰাভাৰ যেনেকৈ ন্যায় নাপালে এই অনুপমো যদি নিদোষী, প্ৰকৃততে নিদোষী যদি তেওঁ ন্যায় পোৱাটো কৰ্তব্য। যদি প্ৰকৃততে তেওঁ আত্মহত্যা কৰিছে তাত আমাৰ ক'ব লগা কোনো কথা নাই। আৰু আত্মহত্যা যদি কৰিছেই তেন্তে মহিলাগৰাকী কিয় মৃত্যু নহ'ল? মহিলাগৰাকীক তেওঁতো সুস্থ অৱস্থাত গুলি কৰিছিল, আৰু সেই গুলি তেওঁ ক'ত লাগিছিল, মৃত্যু হোৱাকৈ লগা নাই নেকি? এইবিলাক বহু প্ৰশ্ন আচলতে মানুহৰ জনসাধাৰণৰ মনলৈ আহে। সেই হেতুকে তেওঁ কিয় মৃত্যু নহ'ল আৰু অনুপম গোৱালা কিয় মৃত্যু হ'ল, ভাবিবলৈ গ'লে এইটো এটা বহুত ডাঙৰ ৰহস্য। ইয়াত ৰহস্য নাথাকিলে এনেকুৱা কেতিয়াও হ'ব নোৱাৰে, কাৰণ এজন মানুহে দুজন মানুহক কেতিয়াও থাকোঁতে সন্মুখৰ আগত গুলি কৰি দিব নোৱাৰে। কাৰণ তেওঁ মহিলাগৰাকী ঘৰলৈ 2টা বজাত গৈ তেওঁক মাতি তেওঁ লৈ আহিবলৈ গৈছিল জোৰ জবৰদস্তি কৰি। সেই হেতুকে নাহোঁ বুলি কোৱাত অনুপম গোৱালাই তেওঁক গুলি কৰি দিলে, আৰু নিজেও গুলি কৰিলে বুলি নিজ স্বামীয়ে স্বীকাৰ কৰিছে। এইটো কিমান দূৰ সত্য আচলতে পুলিচৰ আওতালৈ গ'লেহে কথাষাৰ ওলাই পৰিব। প্ৰকৃততে আৰক্ষী জোৱানজন সত্য আছিল নে এতিয়া মৃত্যু হোৱাৰ পাছত তেওঁলোকে সুবিধা লৈছে? সেইটো আচলতে যদি মহিলাগৰাকী সুস্থ হৈ উঠে তেতিয়াহে কথাষাৰ শুদ্ধ ৰূপত ওলাই পৰিব। আচলতে এনেকুৱা ঘটনা বহু হৈ থাকে। সেই হেতুকে আমি যিটো নেকি আমাৰ সমাজৰ বাবে
অপকাৰ বা সমাজত নহ'বলগীয়া ঘটনা ঘটে সেইবিলাকত আমি আচলতে মাত মতা উচিত। কাৰণ পৰকীয়া প্ৰেম ইমানেই উৎপত্তি হ'বলৈ ধৰিছে, সেই পৰকীয়া প্ৰেমৰ প্ৰতি আমাৰ সমাজখন সচেতন আৰু সজাগ হ'বলৈ হ'ল। কাৰণ অকল সমাজ বা আনে সমাজক সংস্কাৰ কৰিব নোৱাৰে, সেই সংস্কাৰ আমি নিজে নিজে হ'ব লাগিব। কাৰণ মই এগৰাকী মহিলা, মই কিটো ৰূপত থাকিব লাগিব, মানুহৰ লগত কথা বতৰাৰ পৰা ধৰি সকলো নিজৰ ওপৰত। আৰু ঠিক তেনেকৈ পুৰুষসকলেও যদি নিজৰ নিজৰ কথা ভাবি আনৰ প্ৰতি ইমান গুৰুত্ব বা ইমান নিজৰ সংসাৰখন থাকি আনৰ সংসাৰৰ মাজত এনেকৈ সোমাই পৰকীয়া প্ৰেমটো উৎপত্তি নকৰিলে আমাৰ সমাজখন আচলতে বহু সুস্থ আৰু সবল হৈ উঠিব বুলি মই আশা কৰিলোঁ। আৰু আমাতকৈও বহুত ডাঙৰ ডাঙৰ বয়োজ্যেষ্ঠ লোকসকলে বহু দিনৰ পৰা এই কামভাগ আচলতে সম্পূৰ্ণ কৰিব নোৱাৰিলে। এতিয়া দিল্লী কোনোবা এখন ন্যায়ালয়ে এই পৰকীয়া প্ৰেমক প্ৰশ্ৰয় দিছে। কাৰণ তেওঁলোকে এইটো স্বীকাৰ কৰিছে যে নিজৰ স্বামী বা পত্নী থকাৰ পাছতো আনৰ লগত তেনেকৈ প্ৰেমৰ সম্পৰ্কত থাকিব পাৰে বুলি। সেইটো মই শুনিছোঁহে, কিন্তু কিমান দূৰ সত্য মই পেপাৰে পত্ৰই পোৱা নাই। কিন্তু কথাষাৰ কৈছোঁ, এই কথাষাৰ কিন্তু আমাৰ অসমত প্ৰযোজ্য নহয় আৰু আমি অসমবাসীয়ে সেই কথাটো মানি ল'বও নোৱাৰোঁ। আপোনালোকৰ আগত থোৰতে কথাষাৰ ক'লোঁ। যদিও নহয় বা ভুল হৈছে তেন্তে আপোনালোকে আঙুলিয়াই দিব, আৰু যদিও নহয় মোক কথাষাৰ জনাই দিব। মই এনেই কোনোবা এদিনা এনেই ৰিলছ এটাত মই এই কথাষাৰ পাইছিলোঁ, সেই হেতুকে মনত থৈ দিছিলোঁ। হয়তো নহ'বও পাৰে, ৰিলছত আচলতে বহুত কথা এনেও ওলায়, সেই হেতুকে ইমানকৈ ধৰিবও নোৱাৰি বাৰু। শেষত মই ইমানকে কৈ মোৰ ভিডিঅ'টো সামৰণি মাৰিলোঁ। আৰু ভাল লাগিলে লাইক কমেণ্ট শ্বেয়াৰ কৰিব বুলি আশা ৰাখিলোঁ। আৰু যিসকলে নতুনকৈ চাইছে তেওঁলোকে মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰি কাষতে থকা বেল আইকনটো ক্লিক কৰি অল কৰি দিব বুলি আশা ৰাখিলোঁ। ধন্যবাদ।